ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী দেওবাৰে নিশা প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হয় মন্ত্ৰীগৰাকী উদ্যানখনত বাঘৰ ঘনত্বৰ প্ৰতি লক্ষ্য ৰাখি মাটিকালি বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ পৰ্যটক বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত নতুন আঁচনি গ্ৰহণৰ সম্ভাৱনাৰ কথাও প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে দৰঙৰ আমাৰ ওৰাঙতে মই প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু এইবাৰ আমি নামেৰি গ'লোঁ তাৰপিছত আমাৰ ভৈৰৱকুণ্ড ৰিজাৰ্ভতো গ'লোঁ আৰু ইয়াতো আজি আহিছোঁ আৰু আমাৰ এতিয়া ওৰাং অভয়াৰণ্যত আমাৰ বাঘৰ সংখ্যা বাঢ়ি গৈ আছে দিনে দিনে আৰু আমাৰ বাঘৰ যিখিনি ডেঞ্চিটি বাঘক লাগে মানে বাঘক যিখিনি জাগা লাগে এটা বাঘক তো তাতকৈ আমাৰ সংখ্যা মানে মাটি অলপ বৰ্তমান কমি আছে গতিকে আমি ইয়াত আৰু কিছু মাটি সংযোগ কৰিব লাগিব আজি সেইকাৰণে এই অভয়াৰণ্যত আমি আহিছোঁ যে ইয়াৰে কি সমস্যা আছে সেই সমস্যাবিলাকো আমি আলোচনা কৰিম আৰু আলোচনা কৰি আগন্তুক দিনত যাতে আমাৰ টুৰিষ্ট ইয়াত যিখিনি এতিয়া আহি আছে ইয়াতকৈ যাতে টুৰিষ্ট আৰু বেছি আহিব পাৰে আৰু ওৰাং অভয়াৰণ্যখন যেনেকৈ কাজিৰঙা আজি বিখ্যাত হৈছে ওৰাং নামেৰি সোণাই ৰূপাই মানস এই অভয়াৰণ্যকেইখনো যাতে পৃথিৱীত মানে সকলোৱে জনাজাত হয় গতিকে তাৰ উদ্দেশ্যে ইয়াত আমি বিভিন্ন কাৰ্যসূচী বা বিভিন্ন ডেভেলপমেণ্টেল কাৰ্যসূচী আমি লোৱাৰ চিন্তা চৰ্চা কৰিছোঁ